নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এনিভাৰত 24 লৈ ষ্টুডিঅ'ত মই কাহৰুল আলী। প্ৰিয় দৰ্শক, আপোনালোকে এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে ৰূপান্তৰ। প্ৰিয় দৰ্শক, সদায় আপোনালোকৰ সন্মুখত আমি ৰূপান্তৰত সংগীতৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু সংগীতৰ লগত জড়িত ব্যক্তিসকলক আমাৰ অনুষ্ঠানত অতিথি হিচাপে আমন্ত্ৰণ কৰি আনোঁ। ঠিক তেনেদৰে আজিও আমাৰ সৈতে সংগীত চৰ্চা কৰা এগৰাকী বাইদেউ উপস্থিত আছে। জিমণি তালুকদাৰ বাইদেউ আমাৰ সৈতে উপস্থিত আছে আৰু বাইদেউৰ লগত আমি সংগীতৰ কথা পাতিম। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু লগতে বাইদেউৰ লগত সহযোগ কৰিবৰ বাবে বাদ্যযন্ত্ৰী হিচাপে ভৰত দাস দা আমাৰ মাজত উপস্থিত আছে আৰু চম্পক দাস দা আমাৰ মাজত উপস্থিত আছে। লগতে উপস্থিত আছে মৃণাল দাস দা। বাইদেউ ভালে আছে? হয়, আছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে আমি আপোনাৰ পৰা, যিহেতু ৰূপান্তৰ অনুষ্ঠান, আমি ইয়াত সংগীতৰ বিষয়ে কথা পাতোঁ। হয়। মাজে মাজে গীত শুনিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে সংগীতৰ যিহেতু আমাৰ অনুষ্ঠান, আৰম্ভণিতে আপুনি কি শুনাব বিচাৰিব? মই যিহেতুকে অসমীয়া ছোৱালী বা বোৱাৰী হয় এতিয়া, সেইহেতুকে মই অসম মাতৃৰ গান এটি মানে আৰম্ভণিতে গাবলৈ লৈছোঁ, অসমীয়া আইৰ তাৰমানে। ঠিক আছে।
ধন্যবাদ বাইদেউ সঁচাকৈয়ে আপোনাৰ কণ্ঠত কিবা এটা যাদু আছে আপ্লুত হৈছোঁ আৰু দৰ্শকসকলেও নিশ্চয় ভাল পাইছে এই সংগীতৰ যাত্ৰা আচলতে বাইদেউ ক'ৰ পৰা আৰম্ভ হৈছিল কেনেকৈ আৰম্ভ হৈছিল আৰু অকণমান যদি কৈ দিয়ে আপুনি মই সৰুৰ পৰাই গান ভাল পাওঁ কিন্তু সুবিধাটো পোৱা নাছিলোঁ তেনেকৈ মানে ঘৰৰ মানুহৰ কথা হৈছে কি পঢ়িব লাগে মানে গানেদি একো নহয় পঢ়িলেহে মানে কিবা এটা হ'ব পাৰিম কিন্তু তেতিয়া মানে ঘৰৰ তাগিদা পঢ়িব দিলে কিতাপখন লওঁ ঠিকেই কিন্তু যেতিয়া ঘৰৰ মানুহখিনি নাথাকিব কিতাপখন ৰোল কৰি স্পীকাৰটো বনাই লৈ আইনাত মানে গান গাই থাকোঁ সেই তেতিয়াৰে পৰা মোৰ নিজে নিজে উৎসাহটো তাৰপিছত ঘৰৰ মানুহে বোলে এই লৈ আৰু উপায় নাই দেই দিবই লাগিব গানত সেই তেতিয়াৰ পৰাই মোক গানত দিলে তেতিয়াৰ পৰাই গাই আহিছোঁ আৰু আনুষ্ঠানিকভাৱে আপুনি শিক্ষা লৈছিল মানে লৈছোঁ সঁচাকৈয়ে মানে আচলতে আগৰ যিখিনি মানুহ যেতিয়া কোনোবা এটা সংগীতৰ ক্ষেত্ৰতে হওক বা ক্ৰীড়াৰ ক্ষেত্ৰতে হওক আগবাঢ়িবলৈ যদি চেষ্টা কৰে তেতিয়া অকণমান আগতে যথেষ্ট এটা আৰ্থিকভাৱে মানুহ ইমান এটা সচ্ছল নাছিলে কিছু হয়তো তেনেকুৱা এটা পেৰেণ্টছৰ পৰা ছাপৰ্টিভ কিছুমান হয়তো নাপাইছিলে সৌভাগ্য আপুনি নিশ্চয়কৈ আপুনি সেইখিনি সুবিধা পাইছে আৰু বাইদেউ ঘৰ যদি সুধোঁ মই গুৱাহাটী চানমাৰীৰ ওচৰতে কমাৰ্চ কলেজৰ ওচৰত থাকোঁ হয় এতিয়া আনুষ্ঠানিকভাৱে আপুনি সংগীতৰ লগত জড়িত হৈ আছেনে একদম জড়িত হৈ আছোঁ হয় তাৰোপৰি আপুনি এনে বাকী সংগীতৰ উপৰি কিবা কাম কৰি আছে নেকি কিবা কিবি সৰু সুৰা কাম কৰি আছোঁ নকৰা নহয় ব্যস্ত হৈ আছোঁ আৰু কামৰ মাজে মাজে গানটো কিন্তু মেইন গান মানে বহুত গান পাগল কিমান গাব পাৰোঁ নোৱাৰোঁ সেইটো নাজানো কিন্তু গান বহুত ভাল পাওঁ মই হয় সঁচাকৈ সংগীতৰ প্ৰতি সকলো মানুহে আচলতে বলীয়া আৰু সংগীত প্ৰত্যেকজন মানুহৰে মনত আছে হয়তো জীপাল হৈ আছে হয়তো কোনোবা ক্ষেত্ৰত কোনোবা হয়তো সক্ৰিয়ভাৱে জড়িত গীত গাই পেলাই হয়তো কোনোবাই তাক শ্ৰোতা হিচাপে শুনে কিন্তু সকলোৱে আচলতে সংগীতৰ সৈতে এক প্ৰকাৰে জড়িত যিহেতু ফাগুনৰ বতৰ আৰু ফাগুন মানে হৈছে মায়া ফাগুন মানে হৈছে প্ৰেম ফাগুনক কোনোবাই বদনামো কৰে ফাগুন মানে আচলতে ফাগুনৰ সংজ্ঞা দিলে যথেষ্ট সংখ্যক মানে মই মানে দিব নোৱাৰিম হয়তো অজস্ৰ ফাগুনৰ সংজ্ঞা আছে যিহেতু ফাগুনৰ সময় গতিকে বাইদেউ ফাগুন লৈ আপুনি কি শুনাবলৈ বিচাৰিব আমাক দৰ্শকসকলক ফাগুন লৈ তেনেকুৱা গান আছে বহুত ঠিক আছে এতিয়া মই ছেকেণ্ড গানটো বাৰু ফাগুনক লৈ গাবলৈ লৈছোঁ ভাল লাগিব ঠিক আছে ধন্যবাদ ফাগুন আহিব
সঁচাকৈ বাইদেউ বহুত ধুনীয়া, ভাল লাগিল আপোনাৰ ধন্যবাদ। ফাগুনৰ গীত। ফাগুনক লৈ আচলতে বহুত গীত আছে বহুত গীত আছে। আৰু আপোনাৰ এইটো যিটো গালে এইটো সঁচাকৈয়ে খুব ভাল লাগিলে। এইটো মালবিকা বৰাই গোৱা গীত, হয়, হয়। বহুত ধুনীয়া গীত। বহুত ধুনীয়া বহুত আচলতে, ধুনীয়া। হয়, আমি হয়। আচলতে তেনেকৈ গাব নোৱাৰোঁ, হয়। চেষ্টাহে কৰিছোঁ অকণমান। যথেষ্ট ভাল হৈছে আৰু দৰ্শকেও নিশ্চয় ভাল পাইছে আপোনাৰ এই গীতটো শুনি। ফাগুনক লৈ ফাগুনৰ কথা যদি সুধোঁ, ফাগুনক লৈ বাইদেউ কি ভাবে? ফাগুন বুলি ক'লে মই বেলেগ ভাবিব একো নোৱাৰোঁ, কাৰণ অৰিজিনেলি সেইটো ছাইডৰ, বৰপেটা ছাইডৰ, আৰু বৰপেটা ছাইড বুলি ক'লে হোলী, হোলীটো গাত লাগি থাকে ন, হয়, হয়। গতিকে ফাগুন বুলি ক'লে বেলেগ ভবাৰ আগতে হোলীটো আগতে আহি যায়। হয়, আপুনি বৰপেটালৈ গৈছে নে কেতিয়াবা? সেইটো দুখিত, ক'বলৈ মানে লাজে লাগিব, বেয়াও লাগিব। মই এতিয়ালৈ গৈ পোৱা নাই, দেখাও নাই। হয়, ইয়াত গুৱাহাটীত দেখিছোঁ যিমানখিনি হৈছে। হয়, হয়। মই বৰপেটাৰে ল'ৰা, মই বাৰু গৈছোঁ, আচ্ছা আচ্ছা। খুব সুন্দৰ হয়। বাইদেউ এতিয়া সুধিম মই, সংগীতৰ লগত আপুনি যিহেতু ওতঃপ্ৰোতভাৱে জড়িত, সংগীত চৰ্চা কৰি আছে দীৰ্ঘ সময়ৰ পৰা, সৰুৰে পৰা আপুনি সংগীতৰ লগত জড়িত, এনেকুৱা কিছুমান মেমৰি আছে নেকি যে আপুনি ক'ৰবাত অনুষ্ঠান কৰিবলৈ গৈছে, তাত যথেষ্ট ভাল লাগিলে, কিবা তিতা মিঠা কিবা অভিজ্ঞতা যদি আপুনি আমাৰ দৰ্শকসকলক শ্বেয়াৰ কৰিব বিচাৰে? আচ্ছা, মোৰ যদি মনত বেলেগো আহিলে হয়, কালি তাৰমানে মই মানুহ এজনক লগ পালোঁ দেই, আৰু মানুহজন সেই পিনৰে হয়, চিপাজাৰ নে মঙলদৈ মই ভাল কৰি নাজানো, তেনেকুৱা ঠাইত। মই সেই ঠাইত গৈছিলোঁ, বুঢ়া বুলি জেগা এটা আছে তাত। সেইটোত অকণমান কেনেকুৱা টাইপৰ মানুহ আছে মই নকওঁ বাৰু নামটো, মানুহে গম পাব। আৰু মোক তাত মাতি লৈ গৈছিলে কিবা গানৰ কাৰণে, প্ৰগ্ৰেম এখনৰ কাৰণে। মই গৈ মই নাজানো, মই তেতিয়া মানে অৰ্চনা বাইদেৱে গোৱা গান এটি কিমান নাও যে ঘাটত লাগিল, এই গানটো মোৰ খুব প্ৰিয়। আৰু সেই গানটিয়ে মই আৰম্ভণিতে গালোঁ। গোৱাৰ পিছতে কেইজনমান ডেকা ল'ৰা উঠি আহি গৈছে, হেৰি আকৌ এবাৰ লাগে গানটো। মই বোলো হাৰে, আকৌ এবাৰ লাগে, মই আকৌ এবাৰ গালোঁ। গোৱাৰ পিছত আকৌ উঠি আহি গৈছে, এইবাৰ মিউজিক নোহোৱাকৈ আপুনি প্লেইন গানটো মানে আলাপ কৰি গাব লাগে। মই একদম কান্দো লাগি গৈছে, কি অৱস্থাত মানে কেনেকুৱা পৰিস্থিতিত মই পৰিলোঁ। তাৰপিছত কৈছে নহয়, আমি কৈ আছোঁ পিছত কিহৰ কাৰণে গাব দিছোঁ। আকৌ আলাপ কৰি গোৱাৰ পিছত মই মানে তেতিয়া আজি কেইবাবছৰৰ আগৰ কথা, মই মানে একদম কান্দি গৈছে। এটা গানেই বাৰ গাব দি আছে, 4 বাৰ গাব দিছে দেই মোক। 4 বাৰত মই নামি আহিছোঁ, একদম মই নামিব পৰা নাই, অটোগ্ৰাফ লোৱা মানুহ, গেডাৰিং একদম মানুহ অটোগ্ৰাফ লৈছে মোৰ। তাৰপিছত ইমান মৰমত মোক লৈ গৈছে, বেলেগ গান গাব নিদিলে আৰু মোক চান্সে নিদিলে। সেই গানটোৱে 4 বাৰ গালোঁ। গোৱাৰ পিছত মোক সন্মানে বিৰাট এনেকুৱা সন্মান, মই মানে এতিয়াও মনত পৰিলে খুব ভাল লাগে। গানটো কি আছিলে অকণমান দৰ্শকে শুনিব বিচাৰিব? আপুনি কথাটো যেনেকৈ কৈছে, দৰ্শকসকলৰ নিশ্চয় মনত এটা মন গৈছে যে আপুনি ইমান ধুনীয়াকৈ কৈছে। 4 বাৰ যিহেতু মিউজিক নাথাকিলেও স্কেলটো ধৰি দিব, এনেই অকণমান গাই দিছোঁ দেই, অকণমান হ'লেও। ইটো ধৰি দিলে হ'ল। কিমান যে ঘাটত লাগি গধূলিৰ আগে আগে ইমান পৰেও আহি নাপালাহি আৰু নাহিবাই চাগে, আৰু নাহিবাই চাগে, কিমান যে ঘাটত লাগি। ধন্যবাদ। মানে গানটোৰ মিনিংটো হৈছে ৱাইফজনী বা মাকে মানে ল'ৰাটো বা হাজবেণ্ডটো কেতিয়া আহিব আশাৰে ৰৈ আছে। আৰু তাত সেই মানুহখিনি আছিল, মই নামটো নকওঁ বাৰু, কি মানুহ হ'ব পাৰে প্ৰত্যেকে জানে। আৰু সেই মানুহখিনিৰ কাৰণে এই গানটো খুব আঁকোৱালি লৈছিলে। আৰু এই গানটোৰ লগত আকৌ এটা মোৰ স্মৃতি জড়িত আছে। আজি 10-15 বছৰ আগৰ কথা এইটো। গুৱাহাটীত কিবা এটা চানমাৰীত হেৰি আছিলে কম্পিটিশ্যন, অসম ভিত্তিত। মই তাত এই গানটোৱে মই নাগাওঁ, মানে কেইজনী মানে সিহঁতে মানে জইন ফিজ দি মোক জোৰ কৰি গোৱালে। আৰু তেতিয়া এই গানটো গোৱাৰ পিছত মই বেষ্ট অফ দ্য বেষ্ট পাইছিলোঁ। গতিকে এই গানটোৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। সঁচাকৈয়ে কেতিয়াবা এনেকুৱা কিছুমান গীত থাকে যিবিলাক গীতে হয়তো দৰ্শকৰ লগতে আপোনাৰ মন চুৱে, লগতে আপুনিতো ভাল পায়ে, তাৰোপৰি দৰ্শকে এবাৰ নহয় দুবাৰ নহয় শুনি থাকিব মন যায়। এনেকুৱা যিয়ে নহওক, গীতৰ আচলতে এয়াই যাদু আৰু গীতৰ আচলতে এয়াই মহত্ব। যিমান শুনিলেও গীতে আচলতে আমাক বাৰে বাৰে সেই গভীৰলৈকে লৈ যায়। ঠিক আছে বাইদেউ, এতিয়া কি শুনাবা আপুনি? এতিয়া মই মানে ডলি ঘোষ বাইদেউৰ গান খুবেই ভাল পাওঁ, গতিকে বাইদেউৰ গীত এটি গাবলৈ লৈছোঁ। ঠিক আছে।
ডালিতে ৰিমঝিম বৰষাতে খুব সুন্দৰ বাইদেউ, ভাল লাগিল। ধন্যবাদ। দৰ্শকসকলেও নিশ্চয়কৈ ভাল পাইছে। ৰূপান্তৰত আমি কথা আকৌ পাতিম আৰু আকৌ গীত শুনিম। আৰু এতিয়া লৈছোঁ চমু বাণিজ্যিক বিৰতি। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক
সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 বিৰতিৰ পিছত পুনৰ উভতিছোঁ আপোনালোকে চাই আছে আমাৰ বিশেষ অনুষ্ঠান ৰূপান্তৰ আৰু ৰূপান্তৰত আজি আমাৰ সৈতে উপস্থিত আছে জোনমণি তালুকদাৰ বাইদেউ আমি গীত শুনি আছোঁ কথা পাতি আছোঁ আপোনালোকে শুনি আছে ভালেকেইটা গীত বাইদেউ পুনৰবাৰ আহিছোঁ অনুষ্ঠানৰ মাজলৈ কি শুনাবা বাইদেউ এইবাৰ এতিয়াতো ফাগুন ফাগুন লাগি আছে গাত ন গতিকে বেলেগ গোৱাতকৈ ফাগুনৰে আকৌ গাওঁ নেকি এতিয়া ঠিক আছে এতিয়া ফাগুনৰে গীত গাবলৈ লৈছোঁ গুচি যা গুচি যা গুচি যা ও ফাগুনৰে উতলা বা গুচি যা গুচি যা গুচি যা ও ফাগুনৰে উতলা বা নজকাবি
সুন্দৰ বাইদেউ, ধন্যবাদ। ভাল লাগিল, দৰ্শকেও ভাল পাইছে। যিহেতু ফাগুন চলি আছে আৰু ফাগুনৰ শেষৰ কেইটামান দিন নহয় জানো। বাইদেউ আপুনি অসমীয়া ভাষাৰ ভালেকেইটা গীত শুনালে দৰ্শকসকলক, খুব ভাল পাইছে দৰ্শকসকলে। অসমীয়া ভাষাৰ উপৰিও আপুনি হিন্দী বা বড়ো হওক, আমাৰ জনগোষ্ঠীয় যিবিলাক ভাষা, হয়, মই বেংগলী, হিন্দী, বড়ো, নেপালী এইবোৰ চবেই গাওঁ। জনগোষ্ঠীয় ভাষাত এটা গীত যদি দৰ্শকসকলে অকণমান গুণগুণাই দিয়ে ভাল লাগিব। আচ্ছা ঠিক আছে, মই এটি বড়ো গীতৰ অকণমান এফাকি গাবলৈ লৈছোঁ। ঠিক আছে। Angni Anjali Dao Maina Fainang Biroi Biroi Angni Cherao Mani Dukhulang Nano Mani Dukhulang Nano Angni Anjali Dao Maina Fainang Biroi Biroi Angni Cherao Seroni Oma Jungpo Seronang Mai For My Ko Dayao Gabanang Hayo Mani Dukhulang No Serani Oma Jungpo Serenong Mai For My Ko Haya Daya Au Gabanang Hayo Mani Dukhulang No Angni Anjali Dao Maina Fainang Biroi Biroi Angni Cherao ধন্যবাদ। সঁচাকৈ খুব ভাল লাগিছে। সেইকাৰণে তাহানিৰ দিনতে ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল, নানা ৰহনীয়া বাৰে বৰণী হোৱা সৃষ্টিৰ নাই শেষ এই মোৰ অসম দেশ। সঁচাকৈ প্ৰতিটো জনগোষ্ঠীৰ যি লগ লাগি পেলাই অসমীয়া সুন্দৰ সুন্দৰ গানবোৰ আছে। সুন্দৰ সুন্দৰ গীতবোৰ আছে, খুব ভাল লাগিছে। বাইদেউ যদি আপোনাক কথা কওঁ, মই আন এটা যদি প্ৰশ্নৰ পিনে আহোঁ, যিহেতু ফাগুন শেষ হ'ল, ফাগুনৰ পিছত প্ৰচণ্ড ধূলি ধৰা, এতিয়া চ'ত আহিব, চ'তৰ মাহ পৰিব, চ'তত পাতবোৰ সৰিব, ফাগুনতে অলমষ্ট সৰা আৰম্ভ দিছে। আৰম্ভ কৰিছে, হয়। সৰা পাতক লৈ বিভিন্ন ধৰণৰ গীত আছে। চ'তত একেবাৰে বসন্ত আহিব, তো বসন্তৰ আগমনক লৈ, যিহেতু আমি ফাগুনৰ গীত শুনিলোঁ, বসন্তক লৈ আপুনি বাৰু কেনেকুৱা গীত দৰ্শক? বসন্ত মানে বহাগ, আৰু বহাগ হয়, আহিলে yes, মানে নিশ্চয়কৈ। চ'ত মাহৰ পৰা বহাগৰ আৰম্ভণিটো হৈয়ে যায়, মানে হয়, হয়। মানুহৰ গাত লাগিয়ে যায় বিহু বিহু। হয়, ঠিক আছে, বিহুলৈ মই গান গাব লাগিব। বিহুলৈ, এতিয়া বিহু নিশ্চয়। বা বহাগ মাহটোক লৈ তেনেকুৱা গাব লাগিব। হয়। ঠিক আছে বাৰু, এইবাৰ বহাগ মাহটোক লৈ মই গান এটি গাবলৈ লৈছোঁ। শান্তা বাইদেৱে গোৱা খুব ধুনীয়া গান এটি গাবলৈ চেষ্টা কৰিছোঁ। Boy
অতি সুন্দৰ বাইদেউ, খুব ভাল লাগিল। ধন্যবাদ। সঁচাকৈ আপোনাৰ আচলতে যিটো কণ্ঠ, আপোনাৰ কণ্ঠত মোহিত হৈছোঁ আৰু নিশ্চয় দৰ্শকসকলো মোহিত হৈছে। খুব ভাল লাগিল আৰু কথা আচলতে যথেষ্ট পাতিবলৈ আছে, গীত শুনিবলৈ যথেষ্ট মন আছিল। আজি আচলতে মই খুব ভালকৈ সুবিধাজনকভাৱে গাব পৰা নাই, যেনেকৈ তোমাৰ ডিঙিৰ প্ৰব্লেম মোৰো অকণমান আছে। ফাগুনৰ মাহত হয় অৱশ্যে চবৰে তেনেকুৱা, হয় হয় অকণমান ছিজনটো চেঞ্জ হয়তো, সেইটো কাৰণে হয়। হয়, আচলতে যিয়ে নহওক এটা দীঘলীয়া আমি এঘণ্টা এটা অতিবাহিত কৰিলোঁ আৰু মন আছিল গীত শুনিবলৈ, কিন্তু সময় যথেষ্ট কম আৰু সময়ৰ যিহেতু কাইডাল সদায় আগফালে আৰু সময় গৈ থাকে, গতিকে কিছু গীত শুনিবলৈ যদিও মন আছিল, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি বিদায় ল'ব লাগিব। নিশ্চয় আগন্তুক দিনত আকৌ কথা পাতিম, আমি আকৌ গীত শুনিম। আটাইকে মই অনুষ্ঠানত ধন্যবাদ জনাইছোঁ, অনুষ্ঠানত উপস্থিত থকাৰ বাবে আৰু ইমান ধুনীয়া ধুনীয়া গীত শুনালে, আপোনালোকে ইমান সুন্দৰভাৱে অনুষ্ঠানটি আচলতে সহযোগিতা আগবঢ়ালে, আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, মাজতে মই অকণমান কথা কৈছোঁ, নিশ্চয়। যিহেতুকে অনুষ্ঠান এতিয়া সামৰিবৰ টাইম হ'ল, শেষ আহি মানে শেষ পৰ্যায় পালে। এতিয়া এনি ভাৰতে যিহেতুকে মোক ইমান ধুনীয়া এখন প্লেটফৰ্ম দিলে, গতিকে এনি ভাৰতৰ সমূহ কৰ্মকৰ্তালৈ মোৰ বিশেষভাৱে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই। অশেষ ধন্যবাদ। প্ৰিয় দৰ্শক, প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে ইমান ধৈৰ্য সহকাৰে ইমান সময় আমাৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে। আকৌ আমি ৰূপান্তৰত কথা পাতিম, গীত শুনিম আগন্তুক দিনত, আৰু আপোনালোকে চাই থাকিব এনি ভাৰত 24। ধন্যবাদ।